সীমান্ত গান্ধী ৰূপে কোনগৰাকী ব্যক্তিক জনা যায়? অপশ্যন আছে খান আব্দুল গফৰ খান, মৌলানা আব্দুল কালাম, মহম্মদ ইকবাল, দ্বিতীয় চন্দ্ৰগুপ্ত। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক সীমান্ত গান্ধী ৰূপেও জনা যায়। প্ৰথম ভাৰতলৈ অহা ব্যক্তিজন কোন আছিল? অপশ্যন আছে টমাছ ষ্টিফেনছন, টুডাৰমল, হিউৱেন চাং, ৰিচাৰ্ড মেণ্টিন। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টমাছ ষ্টিফেনছ। ৰাষ্ট্ৰপতি ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া চিনেমা কোনখন আছিল? অপশ্যন এ জয়মতী, ইতিহাস, বিপ্লৱী, ৰঙা পুলিচ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰঙা পুলিচ। ৰাষ্ট্ৰপতি ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া চিনেমাখন আছিল ৰঙা পুলিচ। অসমৰ বৃহত্তম ৰেল ষ্টেচনটো কোনটো? অপশ্যন আছে লামডিং, গোৱালপাৰা, মালিগাঁও, ৰঙিয়া। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লামডিং। অসম চুক্তি স্বাক্ষৰিত কোন চনত হৈছিল? অপশ্যন আছে 1985 চনৰ 15 মাৰ্চ, 1985 চনৰ 20 মাৰ্চ, 1985 চনৰ 15 আগষ্ট, 1985 চনৰ 25 জানুৱাৰী। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1985 চনৰ 15 আগষ্ট। অসমৰ আটাইতকৈ ডাঙৰ গাঁওখন হ'ল? অপশ্যন আছে গড়গাঁও, হাজো, বঙাইগাঁও, শুৱালকুছি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শুৱালকুছি। অসমৰ আটাইতকৈ ডাঙৰ গাঁওখন হ'ল শুৱালকুছি। গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? অপশ্যন ডি আছে বাণভট্ট, কালিদাস, কবিৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিদাস। গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি আছিল কালিদাস। ভাৰতৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? অপশ্যন ডি আছে জিলা আয়ুক্ত, নিৰ্বাচন কমিশ্যন, ৰাষ্ট্ৰপতি, প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিৰ্বাচন কমিশ্যন। ভাৰতৰ নিৰ্বাচন পৰিচালনা কৰে নিৰ্বাচন কমিশ্যনে। প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন ডি আছে চুকাফা, চুফিমফা, চুখামফা, চুক্লেংমুং। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুকাফা। প্ৰথম আহোম স্বৰ্গদেউ আছিল চুকাফা। কোন স্বৰ্গদেউ বৰা শইকীয়া হাজৰিকা পদৰ সৃষ্টি কৰিছিল? অপশ্যন ডি আছে চুহুংমুং, চুটেনফা, চুফিমফা, চুকাফা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুটেনফা। কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে? অপশ্যন ডি আছে কোচ, কোচ, কোৱাচ বা কম্বোজ, নৰনাৰায়ণ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোৱাচ বা কম্বোজ শব্দৰ পৰা কোচ শব্দৰ উৎপত্তি হৈছে। আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল? অপশ্যন ডি আছে চুহুংমুং, জয়ধ্বজ সিংহ, পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পুৰন্দৰ সিংহ। আহোমৰ শেষজন ৰজা আছিল পুৰন্দৰ সিংহ। কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন ডি আছে ৰুদ্ৰসিংহ, স্বৰ্গনাৰায়ণ, জয়ধ্বজ সিংহ, চন্দ্ৰকান্ত সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? অপশ্যন ডি আছে গ্ৰীক, বাৰ্মাৰ, আহোম, লেটিন। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আহোম। বুৰঞ্জী শব্দটো আহোমৰ পৰা লোৱা হৈছে, আহোম ভাষাৰ পৰা লোৱা হৈছে। আহোমসকল কোন নৃগোষ্ঠীয় লোক আছিল? অপশ্যন ডি আছে টাই আহোম, টাই মংগোলীয়া, ইণ্ডো, টাই খামচাং। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টাই মংগোলীয়। প্ৰথম অসমীয়া মহিলা IAS বিষয়া কোন আছিল? অপশ্যন ডি আছে পাৰ্বতী বৰুৱা, পুষ্পলতা দাস, পাৰুল দাস, জয়াশ্ৰী দাস। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পাৰুল দাস। প্ৰথম অসমীয়া মহিলা IAS আছিল পাৰুল দাস। ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ কোন চনত গৃহীত হয়? অপশ্যন ডি আছে 1948 চনৰ 16 ডিচেম্বৰত, 1985 চনৰ 12 জুলাইত, 1948 চনৰ 10 ডিচেম্বৰত, 1975 চনৰ 21 জানুৱাৰীত। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1948 চনৰ 10 ডিচেম্বৰত। অসমৰ মুঠ মাটিকালি কিমান? অপশ্যন ডি আছে ৭৮,৪৪৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, ৭৮,৬৪৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪৩৭ বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন ডি আছে ছিকিম, অসম, অৰুণাচল প্ৰদেশ, ঝাৰখণ্ড। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যানখন আছে অৰুণাচল প্ৰদেশত। প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন আছিল? অপশ্যন ডি আছে ভাইটি, ইন্দ্ৰমালতী, জয়মতী, অমাৱস্যা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাইটি। প্ৰথম অসমীয়া ৰঙীন ছবিখন আছিল ভাইটি। জাপানৰ মুদ্ৰাক কি নামেৰে জনা যায়? অপশ্যন ডি আছে ইয়েন, দিৰহাম, ডলাৰ, টাকা।
আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ য়েন। জাপানৰ মুদ্ৰাক য়েন নামেৰে জনা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? অপশ্যনটি আছে দৰং, ওদালগুৰি, বাক্সা, চিৰাং। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দৰং। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং জিলাত অৱস্থিত।